নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাবিলোঁ আজি এটা হেল্ডি কেক বনাওঁ। এইবিলাক বিস্কুটবিলাকনো কিমান খাব, ঘৰতে বনোৱা বস্তুবিলাক খাইহে ভাল লাগে নহয় জানো। সেই ভাবিলোঁ আজি এটা কেক বনাওঁ ঘৰতে। 3টা ডিম ভাঙি ল'লোঁ মিক্সি বাতি এটাত। তাৰপিছত গুড় দিলোঁ অলপমান, গুড় সোৱাদ অনুযায়ী। তাৰপিছত এয়া গৰু ঘিউ দিছোঁ, আপোনালোকে ৰিফাইনো দিব পাৰে, মই গৰু ঘিউটো দিছোঁ। গুড ফেট। তাৰপিছত ভালদৰে মিক্সিত ফেটি ল'লোঁ। বাতি এটাত উলিয়াই মইনো কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখালোঁ। তাৰপিছত আটা একাপতকৈ অকণমান বেছি দিছোঁ। মই ময়দা ব্যৱহাৰ কৰা নাই, আটা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত কোকো পাউডাৰ দিছোঁ 1 চামুচতকৈ অকণমান বেছি। তাৰপিছত এয়া দিছোঁ বেকিং পাউডাৰ আধা চামুচ। তাৰপিছত চ'ডা দিছোঁ 1 চামুচ, পূৰা 1 চামুচ নহয় আৰু। তাৰপিছত অকণমান নিমখ দি দিছোঁ। এতিয়া ভালদৰে ফেটি লৈছোঁ। এতিয়া ফেটাতহে জোৰ আৰু, যিমান কেকটো ভালদৰে ফেটিব সিমান ধুনীয়া হয়। তাৰপিছত বাতি এটাত মই কাগজ দি অকণমান ঘিউ অকণ সানি লৈছোঁ। মই আকৌ কুকাৰতহে বনাওঁ দেই। কুকাৰটো কেক বনাই বনাই একদম অৱস্থা বেয়া হৈ গৈছেগৈ আৰু, অকল কেকেই বনাওঁ এইটো কুকাৰত মই। বাতি এটা বহাই তাৰ ওপৰত দি দিছোঁ। তাৰপিছত কুকাৰৰ ঢাকনাখনৰ হুইচেলটো খুলি মাৰি দিছোঁ। ৰাবাৰডালো খুলি ল'লোঁ। তাৰপিছত গেছটো চিমত দি কেক ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছে কালাৰটো। বনাই থাকোঁতে ইমান ধুনীয়া গোন্ধ ওলাইছে, ইমান ধুনীয়া হৈছে কেকটো।